ভাগৱত মহাধৰ্ম। এৰা দ্বিতীয় স্কনে ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনিমো নিশুকে। হে ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। পৰীক্ষিত ৰাজাই প্ৰশ্ন সুধিছে, শুকগুৰুৱে উত্তৰ প্ৰদান কৰিবলৈ গৈ সৰ্বপ্ৰথম কি কৰিছে? ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণ যুগল হৃদয়ত স্থাপন কৰি চিন্তা কৰিছে ভগৱন্তক। তাৰ পাছত প্ৰশ্নকৰ্তাজনক ধন্য ধন্য সাধু সাধু বুলি প্ৰশংসা কৰিছে। এতিয়া আমাৰ সমাজত কোনোবা এজনে যদি প্ৰশ্ন কৰে, বোলে বাপ এই কথাটো কেনেকুৱানো মই বুজিব পৰা নাই, বোলে তুমি শৰণ ললা নাই? বোলে ললো। তুমি শৰণ লৈ আজিলৈকে এইটো নিয়ম নাজানানে? আমাৰ প্ৰশ্ন সুধিলে উত্তৰটো পোনপটীয়াভাৱে এনেকৈ যায়, কিন্তু ভাগৱতে প্ৰশ্নকৰ্তাজনৰ উত্তৰ দিবলৈ যোৱা সেই শুকগুৰু নামৰ মহান ব্যক্তিজনৰ আচাৰটো প্ৰকাশ কৰিছে ইমান সুন্দৰভাৱে। বোলে পৰীক্ষিত তুমি এইটো নাজানানে? ইমান দিনে তুমি কেনেকৈ সসাগৰা পৃথিৱীৰ ৰাজসিংহাসনত বহিলা? হেৰা এই বুলি ইটিকিং নাই কৰা, ককৰ্থনা নাই কৰা। শুকগুৰুৰ চৰিত্ৰ ভাগৱতৰ পদে আমাক দৰ্শন কৰাইছে যে হে ৰাজন, তুমি প্ৰকৃততে এজন মহান সাধু। তুমি যদি সাধু নহলাহেঁতেন তুমি এনে উত্তম প্ৰশ্ন তোমাৰ মুখেৰে কেতিয়াও প্ৰকাশ নহলহেঁতেন। যি প্ৰশ্নৰ উত্তৰ মই তোমাক দিম আৰু সেই প্ৰশ্নৰ উত্তৰ যিসকল পাছৰ প্ৰজন্মই শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সমস্ত জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব। ইমান উত্তম প্ৰশ্ন তুমি কৰিছা। গতিকে সেই ৰাজন তুমি ধন্য, তুমি ধন্য, তুমি মহাসাধু। ইমান সুন্দৰ দৰ্শন ভাগৱতে আমাক দেখাইছে। এই ভাগৱতকে পঢ়ি পঢ়ি আপোনাৰ মোৰ স্বভাৱ কিন্তু তাৰ বিপৰীত। বোলে আমুকৰ সম্পাদক কেলে পাতিব লাগে, আমুকৰ সভাপতি পাতিলেহে হয় নেকি? আদি আদি ধৰণৰ চিন্তাবিলাকেই আমাৰ মনৰ মাজত বাহ লৈ আছে। অথচ আপুনি আমি প্ৰত্যেকেই ভাগৱতৰ পদচন্দ পঢ়িছো, শুনিছো, তাৰ পাছতো আমাৰ স্বভাৱৰ কিন্তু অকণমানো পৰিৱৰ্তন নহল। সিদ্ধান্ত দিছে এনেকৈ, ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ। তুমি যি প্ৰশ্ন কৰিলা এই সংসাৰতে সাৰ, যাক শুনিলে নৰ নাৰী এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব। হে ৰাম ৰাম মোক্ষৰো সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। হে ৰাজন, ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে জীৱৰ 5 প্ৰকাৰ সিদ্ধি লাভ হয়। শালুক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু মোক্ষ বা নিৰ্বাণ। মোক্ষৰো সাধন ইটো জগতৰে হিত। যি জীৱৰ মোক্ষ প্ৰাপ্তি হয়, সেই মোক্ষ প্ৰাপ্তি হোৱা জীৱয়ো কৃষ্ণ নাম পুনশ্চ আশ্ৰয় কৰিব লগা হয়। আমি ইহকালত যদি কৃষ্ণ নাম আশ্ৰয় কৰোঁ, কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিছে আমি পৰলোকত স্বৰ্গ বা নৰকলৈ যাব নালাগে, আমি বৈকুণ্ঠলৈ যাব পাৰিম। আৰু বৈকুণ্ঠলৈ গৈ বৈকুণ্ঠত শাক খোৱা ভাত খোৱা কথাবিলাক নোলায়।
বৈকুণ্ঠত কেৱল কৃষ্ণ নামহে প্ৰকাশমান হৈ থাকে। সেইকাৰণে ইহকালত কৃষ্ণ নাম লৈ পৰকাল বৈকুণ্ঠত থাকিবলৈ পাম। আৰু বৈকুণ্ঠতো যিহেতু কৃষ্ণ নামেই আশ্ৰয় হয়, সেইকাৰণে সিদ্ধান্ত দিছে মোক্ষৰো সাধন এইটো জগতৰে হিত। ইয়াত যদি কৃষ্ণ নামটো কেনেবাকে ভুলকে লৈ দিলো, ভুলকে লোৱা স্বত্তেও অজামিলে যেনেকৈ নাৰায়ণ বুলি কোৱাৰ লগে লগে অজ্ঞানবশত ভক্তি কৰিলতো বৈকুণ্ঠলৈ যাবলৈ পালে, কিন্তু বৈকুণ্ঠত গৈ আপুনি মই আকৌ মুখলৈ চোৱাচুই কৰি থাকিব লাগিব। কিয়নো ঘৰত ভালকে পঢ়ি নোযোৱাৰ কাৰণে পৰীক্ষা হলত গৈ দাঁতিজনক বা পাছৰজনক যে আমুক প্ৰশ্নটোৰ উত্তৰটো কি আছিলে কৈ দিয়াচোন, এই বুলি যে আমি সুধি থাকিব লগা হয়, কলমটো যে দাঁতেৰে কামুৰি কামুৰি চিন্তা কৰি থাকিব লাগে, প্ৰশ্নটোৰ উত্তৰটো কি হ'ব পাৰে, মই আমুকত পাইছিলো উত্তৰটো মনলৈ অহা নাই, তাৰমানে আমি ভালকৈ ঘৰত অধ্যয়ন নকৰাৰ বাবে পৰীক্ষা হলত আমি পাহৰি থাকিলো। ঠিক তেনেকৈ ইহলোকত কৃষ্ণ নাম ভালকৈ আশ্ৰয় নকৰাৰ বাবে পৰলোকত বৈকুণ্ঠলৈ গলেও জয় বিজয়ৰ যিটো অৱস্থা হৈছিল আপোনাৰ মোৰো তেনেকুৱা হৈ যাব পাৰে। জয় বিজয় বৈকুণ্ঠৰ সপ্তম দ্বাৰৰ দ্বাৰৰক্ষী আছিল, কিন্তু বৈকুণ্ঠত থাকিও তাৰ স্বভাৱটো কেনেকুৱা আছিল? ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিজনক চাৰি সিদ্ধক ককৰ্থনা কৰিছে, ইটিকিং কৰিছে, নাঙত হৈ উলংগ হৈ জগতৰ ঈশ্বৰ কৃষ্ণক দৰ্শন কৰিবলৈ আহিছ, কেতিয়াও দিয়া নহব। হিংসা কুৰ্চুত কপটতাৰ আশ্ৰয় লৈ চাৰি সিদ্ধক বেত্ৰাঘাত কৰিছে। বৈকুণ্ঠত প্ৰকৃততে সেইবিলাক নিয়ম নাই। যদি বৈকুণ্ঠত সেইবিলাক নিয়ম আশ্ৰয় কৰে কোনোবাই, তেতিয়াহ'লে তৎক্ষণাৎ অসুৰ যোনিত জন্ম গ্ৰহণ কৰিব লাগিব 84 লক্ষ বাৰ। আজিৰ এই স্থানভাগীৰ নাম কি? মৰ্ত্যৰ দ্বিতীয় বৈকুণ্ঠ। কেনেকৈ জানিলো? শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গোবিন্দৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন মহাধৰ্ম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম যি স্থানত প্ৰকাশ হয় সেই স্থান দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বুলি কৈছে। আৰু আজিও সেই সূত্ৰে এয়া মহাসত্ৰ বা দ্বিতীয় বৈকুণ্ঠ। এই দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰত উপস্থিত হৈ আমাৰ যদি স্বভাৱটোত কুৰ্চুত কপটতাখিনি এতিয়াও আছে লুকাই ইয়াৰ মাজত, তেতিয়াহ'লে আমি জয় বিজয়ৰ নিচিনাকে বৈকুণ্ঠত থাকিও নৰকৰ শাস্তি ভোগ কৰিবলৈ আমি প্ৰস্তুত হৈ থকাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই এনেকৈ সিদ্ধান্ত দিছে। এৰামে নাহি জ্ঞান যাৰ জাতি, ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কয়াচৰে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। যাৰ জ্ঞান নাই, যি জাতিয়ে কেৱল পূৰ্ব পৰম্পৰা অনুসৰি ধৰ্ম কৰিছো বুলি তাৰ মাজতেই নিজক অৱস্থান কৰি ৰাখে, প্ৰত্যেক মুহূৰ্ততে বলি বিশ্বকে ধৰি পাঞ্চ যজ্ঞ আচৰণ কৰি থাকে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত। তেওঁলোকে শুনিব লগা বহুত কথা আছে, কিয়নো তেওঁলোক প্ৰকৃতপক্ষে হৰি বিমুখ। সেইকাৰণে হৰি বিমুখ হোৱাৰ কাৰণে তেওঁলোকে শুনিব লগা বহুত কথা আছে, কিয়নো তেওঁলোক হৰি বিমুখ হৈ নিজৰ আয়ুসবিলাক বিনা কাৰণত নষ্ট কৰি কৰি গৈ থাকে। এতিয়া আমি সকলোৱে জানো পঞ্চসোণা পাপ ইতিমধ্যে কলিৰ অৱস্থান প্ৰকাশ কৰা হৈছে। এই পঞ্চযজ্ঞ শৰীৰধাৰী মনুষ্য পিতৃ ঔৰসজাত হৈ মাতৃগৰ্ভত 10 মাহ 10 দিন থকাৰ অন্তত যেতিয়া এইখন পৃথিৱীলৈ আমি আহোঁ, তাৰ গোত্ৰ ব্ৰাহ্মণ হওক, ক্ষত্ৰিয় হওক, বৈশ্য হওক, শূদ্ৰ হওক, কোনো কথা নাই। জন্ম যায়তে শূদ্ৰ, জন্ম হোৱা মাত্ৰকে অজ্ঞানী বুলি কৈছে। উপাধি পাছতহে মাক দেউতাকে দিয়ে।
গতিকে জন্ম হোৱা মাত্ৰকে জীৱ অজ্ঞানী যিহেতু সেইকাৰণে জন্ম হোৱা হৰিধাৰী জীৱাত্মা স্বৰূপ মনুষ্যৰ পাঁচটা ধাৰ লাগি আহে। সেই পাঁচটা ধাৰ আপোনাৰভাৱে জানে। ৰাম দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। নৰ মানে মনুষ্য। মনুষ্য নামৰ জীৱ এই সংসাৰত অৱস্থান কৰা মাত্ৰকে পাঁচটা ধাৰ লাগে। দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ, পুষ্যঋণ বা কুটুম্ব ঋণ বুলি কৈছে। এই পাঁচটা ধাৰৰ পৰা মুক্ত হম কেনেকৈ? এতিয়া সিদ্ধান্ত দিছে শাস্ত্ৰই। ৰাম হোমে দেৱঋণ খোজে তৰ্পণে ঋষিৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। তৰ্পণৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰে। বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে, যি পঞ্চভূতৰ কথা কোৱা হৈছে। তাৰ পাছত শ্ৰাদ্ধ, দান, পিণ্ড আদিৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা সন্তানৰূপী জীৱ মুক্ত হ'ব পাৰে। 5 নম্বৰ ঋণটো হ'ল পুষ্য ঋণ। ৰাম সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়াল সমাজ গাঁও জ্ঞাতি সকলোৰে লগত সত্য শৌচ ক্ষমা দয়া মৰম স্নেহ আদিৰ মাধ্যমেৰে যদি অৱস্থান কৰি থকা যায়, তেতিয়াহ'লে ইয়াৰ দ্বাৰা সুহৃদসকলৰ ঋণৰ পৰা ধাৰৰ পৰা জীৱ অনায়াসে মুক্ত হৈ থাকিব পাৰে। কিন্তু এনেকৈ পাঁচটা যজ্ঞ নিতৌ কৰি থাকিলেও এহি ভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ কিন্তু ভক্তিহীনজন সদায় 5টা যজ্ঞ কৰি থাকিলেও সদায় সি ধাৰতে পোত খাই থাকিব লগা হয়। তাৰমানে এইকেইটা কৰ্ম আমি কৰিম নে নকৰিম, শাস্ত্ৰই কোনটো ক'লে? এইকেইটা কৰ্ম নকৰাকৈও জীৱ এই 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰে। কেনেকৈ? ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰ নহি সিটো নৰ। কায় মানে শৰীৰ, বাক্য মানে শব্দ ব্ৰহ্ম। কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসেৰে যিজনে এক দেৱ এক সেৱ একৎবিনে নাই কেৱ, ইয়াক নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰিলে কৃষ্ণ তত্ত্বক, নকৰিও ঋণী আৰু নহি সিটো নৰ।
তেওঁ বাকী 5টা যজ্ঞ এটাও নকৰাকৈ তেওঁ ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে সদায়। তো কোনটো কৰিম? আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰ আপোনাৰ ভাৱে পঢ়িছে, শুনিছে, শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰিছে। তাৰ পাছত আমুকে আমুকটো কৰ্ম কৰিছে বুলি খোৱা কামোৰা কৰি লাভ নাই। সিদ্ধান্ত দিছে নাম ললে তৰিবা, নললে মৰিবা। এটা নাম আশ্ৰয় নকৰি মৰিব বিচাৰো, নাম আশ্ৰয় কৰি তৰি যাব বিচাৰো, এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। গুৰুজন বস্তুৱে সকলোকে সুন্দৰভাৱে দৰ্শন দিছে। সেই দৰ্শনক হৃদয়ংগম কৰি আত্মবিশ্লেষণৰ জৰিয়তে নিজৰ যিকেইটি ভুল হৈ আছে সেই ভুলকেইটি শুদ্ধ কৰি সেই শাস্ত্ৰসন্মত শুদ্ধ বস্তুৰে বাদ বুলিবলৈ চেষ্টা কৰাটোৱে জ্ঞানী মনুষ্যৰ কৰ্ম বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এই ৰামে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰে, মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। আমি নিজৰ মৰণটো, নিজৰ বিনাশটো কেলে দেখা নাপাওঁ? কাৰণ আমি যিবিলাক নীতি নিয়ম গৃহস্থী ধৰ্ম আশ্ৰয় কৰি পালন কৰি আছো, সেই নিয়মবিলাক আমাৰ শাস্ত্ৰসন্মত নাই হোৱা কাৰণে আমি নিজৰ বিনাশটো দেখা নাপাওঁ। ৰাতিপুৱাল মাত্ৰক আমাৰ চিন্তাটো কি? দিন ভৈলে ৰাতিপুৱাল মাত্ৰক ধন কুটুম্বৰ চিন্তা কৰে। 500 মান টকা, 1000 মান টকা কেনেকৈ ঘটি নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক ভাল কাপোৰ এসাঁজ পিন্ধাব পাৰো, কেনেকৈ ধন উপাৰ্জন কৰি সন্ধিয়া সময়ত এটুপি ধৰিবলৈ যাব পাৰো, কেনেকৈ ধন উপাৰ্জন কৰি দুবেলা দুসাঁজ কাষৰ ঘৰতকে ভালকে খাব পাৰো মাছে মাংসই, কেনেকৈ ধন ঘটি কাষৰ ঘৰতকৈ এটা মহল বেছিকৈ বনাব পাৰো, গাঁওখনত ধনী বুলি চিনাকি দিব পাৰো। ৰাতিপুৱাল মাত্ৰক আমাৰ প্ৰত্যেকৰে চিন্তা কেৱল এইটোৱে। নহয় বুলি আমি কোনেও ক'ব নোৱাৰো। কাৰোবাৰ চিন্তাটো বেছি, কাৰোবাৰ চিন্তাটো মাত্ৰ কম খন্তেকীয়া। ভাবিলেনো ক'ত পাম, নভবাই ভাল। কোনোবাই এই বুলি এৰি দিওঁ, কোনোবাই নহয় অহা মাহত মই এইটো দৰমহাটো পামেই ইমান 1000 টকা, গতিকে কামটো পাৰোতে সস্তাতে পাইছো যেতিয়া বাকিলে হলেও অহা মাহত দিম বুলি লৈ থওঁ। আমাৰ চিন্তাৰ পাৰ্থক্য মাত্ৰ ইমানখিনি। তাৰ পাছত দিনটো গ'ল, সন্ধিয়া এটোপা ধৰিলো, দুখে ভাগৰে আহিলো। দৰমহা পোৱা দিনা খাচী মাংসৰ দোকান এখনৰ কাষেদি আহোঁতে দেখিলো ভাল খাচী মাংস উলিয়াইছে। দৰমহাটো যিহেতু পালো তাৰ পৰাই 1 কেজি মান লৈ আহিলো। তাৰ পাছত সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া তাৰে সিদ্ধান্ত মুঠি গ্ৰহণ কৰি যেতিয়া ৰাতি হ'ল আৰু বিচনাত পৰিব হ'ল, তেতিয়া কি কৰা যায়? নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰৈ। কেনেকৈ সহধৰ্মিনীৰ লগত কামনা বাসনা যুক্ত হৈ ল'ৰা ছোৱালী সন্তান জন্ম দিব লাগে, এই ব্যৱস্থাটোৰ মাজত ৰাতি আমি সোমাই পৰিলো। আকৌ ৰাতিপুৱাল ধন ঘটিবলৈ গলো, আকৌ ৰাতি হ'ল, কামনা বাসনা যুক্ত হৈ পত্নীৰ লগত সেই নিয়মৰ মাজত সোমাই পৰিলো। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, এইটো হ'ল মিছা বিষয়। যি এগৰাকী কন্যাক পিতৃ মাতৃয়ে বিবাহ কৰাই দিলে সন্তানৰ বাবে খুৱাব বুলি, সেই বোৱাৰীয়ে যেতিয়া শাহুৱাইক সময়মতে সিদ্ধান্ত মুঠি আগবঢ়াই নিদিব, সেই একেগৰাকী বোৱাৰীৰ বাবে সময়ত আমি শহুৰ দেউতা আৰু শাহুৱায়ে দুখ কৰো, আনৰ আগত কৈ ফুৰো বোলে কি যে বোৱাৰী পালো হেৰা নকবা আৰু একেবাৰে জ্বলা টেঙা সকলো খুৱাইছে। কিন্তু সেইগৰাকী বোৱাৰীকে লৈ এটা সময়ত সেই একেজন শহুৰ দেউতাই কিন্তু গৌৰৱ কৰিছিল। দ্বিতীয়তে, নাতি এটা নোহোৱাৰ কাৰণে বাজি বুলি হয়তো আনৰ আগত সমালোচনাও কৰিছিল। কিন্তু যেতিয়া নাতি এটা হ'ল, হোৱাৰ পাছত সেই নাতিটোৰ উৎপাতত যেতিয়া নামলৈ যাব নোৱাৰা হলো, তেতিয়া আকৌ সেই নাতিটোৱে আপোনাৰ মোৰ কলগ্ৰহ হৈ পৰিল।
এটা প্ৰত্যেকটো চিন্তা প্ৰথমে ভাল লাগে, যোগ হলে বিয়োগ হোৱাৰ লগে লগে আপোনাৰ মোৰ বেয়া লাগে। এই ব্যৱস্থাটো মিছা বিষয় বুলি কৈছে। যেতিয়া মেট্ৰিক পৰীক্ষাত ছেকেণ্ড ডিভিজন পাব, দেউতাকে গালি পাৰে, আমুকৰ ঘৰৰ ছোৱালীজনীয়ে ফাৰ্ষ্ট ডিভিজন পালে, ডিষ্টিংশ্যন পালে, লেটাৰ পালে, তই মাত্ৰ ছেকেণ্ড ডিভিজন পালি, মই নাকটো ক'ত উলিয়াম এতিয়া মোৰ লগৰখিনিৰ লগত। কিন্তু ইফালে ডিষ্টিংশ্যন পোৱা ব্যক্তিজনৰ দেউতাকজনে আনন্দত উৎফুল্লিত হোৱাৰ পাছত যেতিয়া ডিষ্টিংশ্যন পায়, সেই সন্তানটোৱে চাকৰি পায়, আমেৰিকাত গৈ যেতিয়া চাকৰি কৰি থাকিল, তেতিয়া বিচনাত পৰি চিন্তা হৈ গ'ল, মই যদি মৰি থাকো ল'ৰাটোৰ মুখখন নেদেখাকৈ মৰিম। যিটোক লৈ গৌৰৱ কৰিলো 5 মিনিটৰ পাছতে সি আহি দুখ ৰূপে আপোনাৰ মোৰ হৃদয়ত ধৰা দি দিয়ে। প্ৰত্যেকটো চিন্তাই মিছা বিষয় বুলি বৰ্তমান পদে আমাক সিদ্ধান্ত দিছে। যাক লৈ সুখ বুলি ভাবো, সেই সুখেই খন্তেকৰ পাছত দুখলৈ পৰিণত হৈ যায়, পৰিৱৰ্তন হৈ যায়। এয়াই সংসাৰ। গতিকে এই মিছা সংসাৰখনত মিছা বিষয়ৰ মাজত থাকি আপুনি মই নিজৰ বিনাশটো দেখা নাপাওঁ বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। অহেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা, পৰীক্ষিততে বেশুনি উক কৃষ্ণ কথা। হে ৰাজন পৰীক্ষিত, এই পৰম সত্যখিনি উপলব্ধি কৰা তুমি, যে জীৱই এই সংসাৰলৈ আহি পুনশ্চ স্বধাম বৈকুণ্ঠ প্ৰাপ্তি হ'বৰ বাবে কেৱল ইচ্ছা থকা সকলে কৃষ্ণ কথা শুনাটোৱে শাস্ত্ৰই আমাক বাৰে বাৰে সিদ্ধান্ত দি আছে। এৰাম দিবে চিত্ত কৃষ্ণ গুণ, নাম কীৰ্তনত, কৃষ্ণৰে হে পাদ পদ্ম, স্মৰিবে মনত, নাৰায়ণ স্মৰণে হে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাম ফল। হে ৰাম ৰাম অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। হে ৰাজন পৰীক্ষিত, মৃত্যুৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ অন্তকালে, শেষ মুহূৰ্তত যি জীৱই ঈশ্বৰ কৃষ্ণদেৱৰ নাম স্মৰণ কৰি এই শৰীৰ এৰিব পাৰে, সেই জীৱাত্মাৰ সমান ভাগ্যৱন্ত এই সংসাৰত দ্বিতীয় এজন নাই বুলি সিদ্ধান্ত দিছে। গতিকে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নাম আশ্ৰয় কৰি যাতে আমি এই সংসাৰ এৰিব পাৰো, এই শৰীৰ এৰিব পাৰো, এই অভ্যাসটো কৰিবৰ বাবে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। পৰীক্ষিত নামৰ জীৱাত্মাই অপৰাধ কৰি জানিব পাৰিছিল 7 দিন 7 ৰাতিহে এই সংসাৰত তেওঁ আৰু থাকিব পাৰিব। অৰ্থাৎ আপুনি মই জীৱাত্মাৰ এই সংসাৰত আয়ুস মাত্ৰ 7 দিন। দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি, এই 7 দিনতে আমি এই পৃথিৱীলৈ আহিছো। এই 7 দিনৰে কোনোবা এটা দিনত আমি এই সংসাৰৰ পৰা যামগৈ। মাত্ৰ পাৰ্থক্য এইটোৱে, পৰীক্ষিতে জানিছিল কোনদিনা যাবগৈ, আমি সমস্তজনে নাজানো কোনদিনা যামগৈ। যিহেতু আমি নাজানো কোন মুহূৰ্তত মৰিম, সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নাম আশ্ৰয় কৰি থাকিবলৈ শাস্ত্ৰই আমাক উপদেশ দিছে। আমি যদি ভাবো বোলে মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিলেই যদি শাস্ত্ৰই শুদ্ধ বুলি কৈছে, তেতিয়াহ'লে মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম, সদায়নো কেলে কৃষ্ণ নাম ল'ব লাগে, এই বুলি হয়তো আমাৰ ভাৱনাটো আহিবও পাৰে।
কিন্তু এইটোৱে হ'ল অজ্ঞানতা যিহেতু আমি খোজকাঢ়ি গৈ থাকোঁতেও মৰিব পাৰোঁ আজি অনুষ্ঠানত থাকোঁতেও কোনোবা এজন ইয়াৰ পৰা আমি হেৰাই যাব পাৰোঁ আজি ৰাতিকৈও কোনোবা এজন হেৰাই যাব পাৰোঁ ইয়াৰ পৰা গৈ থাকোঁতেও আমি কোনোবা এজন হেৰাই যাব পাৰোঁ সেইকাৰণে আমি যিহেতু নাজানো কোন মুহূৰ্তত এই সংসাৰ এৰিম প্ৰত্যেক মুহূৰ্ততে আমি যাকে লগ পাওঁ কৃষ্ণ নাম ভাৱনাৰ মাধ্যমেৰে আলাপ আলোচনাখিনি কৰাটো অতীৱ প্ৰয়োজন যিটো দেৱঋষি নাৰদে মহামুনি বেদব্যাসক কৈছে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ কাল মানে সময়ৰ লগে লগে কি কৰ্ম কৰিব লাগে সকলোৱে জানে সেইখিনি আলাপ আলোচনা নকৰিলেও হ'ব উপদেশী লোক হৌক কৃষ্ণক সন্মুখ তোমাক যদি কোনোবাই সোধে কিবা এটা পথ বিচাৰে তুমি উপদেশটো এনেকুৱা দিবা যিটো উপদেশ কেৱল কৃষ্ণ কেন্দ্ৰিক হয় য'ত জীৱই অৱগাহন কৰাৰ লগে লগে জীৱৰ কল্যাণ সাধন হ'ব সেইকাৰণে আমি ধান দোৱা হাল বোৱা ডাঙৰি অনা অফিচলৈ যোৱা ল'ৰা ছোৱালী চাকৰি পালে নে নাই পোৱা এইবিলাক কথাত গুৰুত্ব দিয়াতকৈ আমি কেৱল কৃষ্ণ নাম মহাভাগৱত কথা আলাপ আলোচনাৰ মাধ্যমেৰে জীৱন আগবঢ়াই আনিবলৈ চেষ্টা কৰাটোৱে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে অৰ্জুনৰ আগতো সিদ্ধান্ত দিছে ভগৱন্ত কৃষ্ণই ইয়ং ইয়ং ইয়পি স্মৰণে তেজতন্তে কলেবৰম তম তমেৱতী কন্তেৱ সদা সৎ ভাৱ ভাবিত যে সেই কন্তেৱ অৰ্থাৎ সেই অৰ্জুন মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই যাক চিন্তা কৰি এই শৰীৰ এৰিব জীৱই গৈ পাছৰ জন্মত সেই শৰীৰত অৱস্থান কৰিব কৰ্ম অনুসাৰে পূব ফালে সূৰ্য উদয় হয় পশ্চিম ফালে মাৰ যায় কোনোবা এদিনা বাৰু আপোনালোকে আজিৰ পৰা এই সংসাৰত জন্ম হওঁতে অতি কমেও 100 বছৰ হৈছে কাৰোবাৰ 100 বছৰ আগত সূৰ্যটো পশ্চিম ফালে ওলাইছিলে নি নাই ওলোৱা সূৰ্য সদায় পূব ফালে ওলাই থাকে তাৰমানে দিনটো একেটাই দিনটো বেলেগ নহয় এই আজি দিনটো আমাৰ বৰ বেয়া দিন দেই এই বুলি যে আমি কওঁ আজি আমাৰ দিনটো খুব ভাল দিন দিনটো সদায় একেই ভাল বেয়া নিৰ্ভৰ কৰে ভবাজনৰ কৰ্মৰ ওপৰত আপোনাৰ মোৰ ভাৱনাটো ক'ত আছে সেইটোৰ ওপৰত দিনটো ভাল হ'বনে বেয়া হ'ব সেইটো নিৰ্ভৰ কৰে আমাৰ অজ্ঞানতাখিনি তেনেকুৱাই বৰ্তমান পদে এনেকৈ সিদ্ধান্ত দিলে যে ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত প্ৰথমজনৰ নাম হ'ল ভৰত যাৰ নামেৰে আমি বসবাস কৰি থকা দেশখনৰ নাম ভাৰতবৰ্ষ সেই ভৰতে 3টা জন্ম পাইছে আৰু 3টা জন্মৰ এটা জন্মত হৰিণ জন্ম হ'ব লগা হৈছে ভৰতে কাৰণ মৃত্যুৰ প্ৰাক মুহূৰ্তত ভৰতে নিজৰ পোহনীয়া হিচাপে ৰখা হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি মৃত্যুবৰণ হৈছে যে মই যদি মৰি থাকো মোৰটো কেউ কিছু নাই মই পুহি থকাই হৰিণ পোৱালিটোৰো কেউ কিছু নাই মোৰ লগ হ'ল হৰিণ পোৱালিটোৰ লগ হলো মই যদি মৰি থাকো হৰিণ পোৱালিটোৰ কি হ'ব এই বুলি ভাবি ভাবি এই সংসাৰ এৰাৰ বাবে পাছৰ জন্মত হৰিণ জন্ম হ'ব লগা হৈছে ভৰত ভাগৱতে আমাক সিদ্ধান্ত দিছে গতিকে আমিও যদি সাধু সংগলৈ গৈ বোলে গৰুকেইটা এৰাল দি থৈ আহিলো পথাৰত গতিকে গৰুকেইটা কোনে আনিব ময়ে আনিবগৈ লাগিব এই বুলি ভাবি থাকোঁতে যদি গৈ থাকোঁতে আপোনাৰ মোৰ মৃত্যু হৈ যায় তেতিয়াহ'লে পাছৰ জন্মত গৰু জন্ম হ'ব লাগিব এই প্ৰত্যেকটো সিদ্ধান্ত শাস্ত্ৰই আমাক এনেকৈ দিছে সেইকাৰণে কোন মুহূৰ্তত মৰিম যিহেতু কোনেও নাজানো কেৱল কৃষ্ণ ভাৱনাত থাকা তুমি কান্ধত বিৰিয়া পাত লৈ ডাঙৰি কঢ়িয়াই আছা কাঁচিখন লৈ ধান কাটি আছা কটাৰীখন লৈ তুমি চাহপাত কলম দি আছা হাতেৰে তুমি চাহপাত টুকি আছা তুমি অফিচত বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীক পঢ়াই আছা অফিচত গৈ তুমি কাগজ কলমৰ মাজত ফাইলৰ মাজত সোমাই আছা কোনো কথা নাই তুমি যতেই নাথাকা লং পেন্ট পিন্ধি আছা শাৰ্ট পিন্ধি আছা ধুতি পঞ্জাবী পিন্ধি আছা কোনো কথা নাই কিন্তু প্ৰত্যেক মুহূৰ্ততে তোমাৰ ভাৱনাটো থাকিব লাগিব কেৱল কৃষ্ণ নাম ভাৱনা যদি সেই মুহূৰ্ততে মৃত্যু হয় খাওঁতে শুওঁতে উঠোতে বহোতে এজন ব্যক্তিয়ে কেৱল কৃষ্ণক দেখা পাইছিল সেই ব্যক্তিজনৰ নাম হ'ল কংস
কোনদিনা দেখা পাইছিল, কোনদিনাৰ পৰা আশ্ৰয় কৰিছিল কৃষ্ণ নাম? যিদিনা ভনীয়ে দৈৱকীক সন্ত বসুদেৱলৈ বিয়া দিছিল। বিয়া দিওঁতে ৰথখন যেতিয়া নিজে চলাই লৈ গৈছে, তেতিয়া হঠাৎ বাটতে আকাশবাণী শুনা পাইছে। আৰু আকাশবাণী শুনা পোৱাটো আপোনাৰভাৱে জানে যে যি ভগিনী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অবলীলাক্ৰমে। অৰ্থাৎ ভাগিনীয়েকৰ হাতত মমায়েকৰ মৃত্যু হ'ব। যে মুহূৰ্ততে আকাশবাণী শুনা পালে, সেই মুহূৰ্তৰ পৰা কেৱল কোন কৃষ্ণ 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 কৃষ্ণ, কেৱল ভাৱনাটো কৃষ্ণ কেন্দ্ৰিক হৈ গ'ল। তাৰ আগতে কৃষ্ণ কেন্দ্ৰিক ভাৱনা নাছিল কংসৰ। ঠিক তেনেকৈ আমি বিদ্যালয়ত নাম লগাই বিদ্যালয়ত শিক্ষকতা কৰি থাকোঁতে সৰস্বতী পূজা পাতিবও পাৰোঁ, বৰ ডাঙৰ কথা নহয় এইটো। আমি দোকানী হিচাপে বিশ্বকৰ্মা পূজা ভাগ পাতিবও পাৰোঁ, সেই ফটোখনৰ আগত ধূপ ধূনা জ্বলাই সেৱাও কৰিব পাৰোঁ, অপৰাধ নহয়। কিন্তু যিদিনা আমি স্থায়ী আসনৰ সন্মুখত 7 বাৰ দণ্ডৱতে পৰি আমি শৰণ গ্ৰহণ কৰিলোঁ, সেই দিনটোৰ পৰা কিন্তু আমাৰ ভাৱনা কেৱল কৃষ্ণ কেন্দ্ৰিক হ'বই লাগিব। তাৰ আগলৈকে আপুনি মই যিখিনি কৰিলোঁ সেইখিনি অনাচাৰ কৰি মোৰ অপৰাধী নহি বুলি কৈছে। অনাচাৰ কৰিব পাৰে, এইটো বৰ অপৰাধ নহয়। আন দেৱ পূজে যিটো সিটো মূৰদ্ৰোহী। আন দেৱতাক যদি তুমি পূজা কৰা, সেৱা কৰা, কোনদিনাৰ পৰা? যিদিনাৰ পৰা কংসই আকাশবাণী শুনিছিল, সেইদিনাৰ পৰা তেওঁ এক কৃষ্ণ দেৱত শৰণাপন্ন হ'ল। সেইকাৰণে কংসই হাৰূপ্য মুকুতি লাভ কৰিছিল, ভগৱন্তৰ ৰূপটো লাভ কৰিছিল কংসই মৃত্যুৰ পাছত। আমিও যদি তেনেকৈ শাস্ত্ৰসন্মত সেই নিয়মটো পালন কৰোঁ, শৰণ গ্ৰহণ কৰা দিনটোৰ পৰা আপুনি মই শাস্ত্ৰসন্মতে অখাদ্য গ্ৰহণ নকৰোঁ, শাস্ত্ৰসন্মতে অসত্যৰ পথ আশ্ৰয় নলওঁ, প্ৰত্যেকটো নিয়ম আমি চিন্তা কৰি সেই নিয়মৰ মাধ্যমেৰে যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে জীৱৰো কল্যাণ সাধন হয়। এই সিদ্ধান্তটো আমাক ইতিমধ্যে পদে প্ৰকাশ কৰিছে। এ ৰাম শৰীৰ কথাত তাৰ ৰতিয় বিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। ৰাম বুলিবাব পূৰ্ব কিনো কহিলা মুনি, ইটো কথাই একো পুৰুষতো নতো শুনি। শৰীৰ কথাত ৰতি হৈ যায় অবিশ্ৰামভাৱে, আৰু সদায় মুখত কেৱল ৰাম কৃষ্ণ নাম। আৰু পৰীক্ষিত ৰাজাই শুকগুৰুক প্ৰশ্ন কৰিছে, সেই গুৰুদেৱ তুমি এনেকুৱা বৰ আচৰিত কথা প্ৰকাশ কৰি দিলা, যিটো মই জন্ম জন্মান্তৰে পূৰ্বপুৰুষৰ পৰাও আজিলৈকে শুনাই নাই। এইটো প্ৰকৃততে হ'ব পাৰে নেকি? ই সম্ভৱ হয় জানো মুনিবৰ? এই বুলি যেতিয়া প্ৰশ্নভাগ পুনৰ প্ৰকাশ কৰি দিলে, তেতিয়া শুকগুৰুৱে উত্তৰ প্ৰদান কৰিছে, এ ৰামে শুনা সাৱধানে আৰ নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। তুমি ভয় কৰিব নালাগে ৰাজন, এয়া মৰ্ত্যৰ শাস্ত্ৰ নহয়, স্বৰ্গৰ শাস্ত্ৰ নহয়, বৈকুণ্ঠৰ শাস্ত্ৰ। গতিকে বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত আত্মমহাধৰ্ম এক নামে সে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই ভাগৱত মহাধৰ্ম কৃষ্ণ নাম বন্ধা হৈ আছে। গতিকে কৃষ্ণ নামেৰে বান্ধ খাই থকা মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰা, কীৰ্তন কৰা মাত্ৰকে জীৱই কৃষ্ণক সাক্ষাৎ লাভ কৰিব পাৰে। আপুনি মই পাৰিছো নাই নিজে নিজেহে বুজি পাম। সুন্দৰকে বহু ধন টকা পইচা খৰচ কৰি ৰভা এখন দিলোঁ, কৃষ্ণ কথা শুনিবলৈ বহিও ল'লোঁ সুন্দৰকে আসনত,
গোটেই দিনটো বহি থকাৰ পাছত ঘৰলৈ যেতিয়া গলো বোলে ভাগৱত শুনিলো ভাওনা চালো বোলে ভাগৱতৰ কোন স্কন্ধ পাঠ হৈছিলে জানো পাহৰিয়ে থাকিলো তাৰমানে আপুনি আমি শুনিলো কি বোলে ভাওনা যে পাতিলে ভাওনা ভাগীৰ নামটো কি আছিল বৰ ভাল লাগিলে ভাওনা ভাগী চাই ভাওনাৰ নামটোকে নাজানো কি আছিল ভাওনা ভাগ তেনেকে শুনিলে নহব আমাৰ সুন্দৰভাৱে কৈছে কায় বাক্য মন কৰি নিশ্চয় যিজন কৃষ্ণ তত্ত্ব ক'ত আছে আপোনাৰ সমস্ত জনাই জানে নামঘোষা শাস্ত্ৰত মাধৱ পুৰুষে উল্লেখ কৰিছে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি ৰাম প্ৰৱৰ্তে যতে কজৰ ৰাখি ভগৱন্ত প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে দেখা নেপাওঁ গেলে আপুনি আমি আত্মাৰাম ভগৱন্ত পুৰুষে উদ্ধৱৰ আগতো কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টি একতুল কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম প্ৰত্যেকতে ভগৱন্ত বিৰাজমান দেখা নাপাওঁ গেলে কাৰণ আছে দেখা নোপোৱা কাৰণটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি প্ৰত্যেকজোপা গছ প্ৰত্যেকডাল খৰিতে জুই তত্ত্ব আছে কিন্তু ইডালে সিডালে ঘৰখন নকৰালৈকে জুই আমি দেখা নাপাওঁ ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰু হৃদিত ভকতি নভৈলে জানা নুহন্ত বিদিত ভক্তি নহলে কৃষ্ণ তত্ত্ব ৰাম তত্ত্ব হৃদয়ত আমি দৰ্শন নাপাওঁ ভক্তি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন ৰাতিপুৱাৰ পৰাটো আমি কৰি আছো এই পবিত্ৰ পুণ্য ধামত ৰাতিপুৱাৰ পৰাই ভক্তি কৰি আছো তথাপিতো কৃষ্ণ তত্ত্বক দৰ্শন নাপাওঁ গেলে কাৰণ আমাৰ শৰীৰটোত কিছুমান কুৰ্চুত কপট দম্ভ দৈশ্য অহংকাৰ মদ মাচৰ্য এনেকুৱা বেয়া গুণবিলাক বেয়া স্বভাৱবিলাকে আমাক অহৰ্নিশে ক্ৰিয়া কৰি আছে আপোনালোকে প্ৰমাণটো চাব পাৰে এই পবিত্ৰ পুণ্য ধাম ৰতনপুৰ যি জেগা আপোনালোকৰ অঞ্চল এই অঞ্চলৰ য'ত এখন তোৰণ নিৰ্মাণ কৰিছে অস্থায়ীভাৱে সেই তোৰণখনৰ পৰা সোমোৱাৰ লগে লগে আপোনালোকৰ এই খেলপথাৰখনত কাগজ পলিথিন বিস্কুটৰ পেকেট বাকলি চিপছৰ বাকলি এটাও পৰি থকা নাই ইমান সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে আপোনালোকে কিয় আপোনালোকে জানে কাৰণ শ্ৰী চৈতন্য মূৰ্তি ভকত ৰূপী ভগৱন্ত আজি আমাৰ এই স্থানলৈ আহিব সেইকাৰণে ভকতে দুৰ্গন্ধযুক্ত অপৰিষ্কাৰ লেতেৰা স্থানত ভকত থাকি ভাল নাপায় সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে ভগৱান ক'ত আছে বুলি ক'লে হৃদয়ৰ মাজত হৃদয়ৰ মাজত ভগৱান থাকি ভাল পাব নাই যদি ইয়াত লেতেৰাখিনি সোমাই থাকে কুৰ্চুত আছে কপটতা আছে আনক অন্যায় কৰা চিন্তাটো হৃদয়ৰ মাজত আছে আনক কেনেকৈ ঠগি খাব পাৰো সেই চিন্তাটো হৃদয়ৰ মাজত আছে এনেকুৱা লেতেৰাবিলাকৰ মাজত ভগৱন্তই থাকি ভাল পাবনে যিহেতু লেতেৰা স্থানত আপুনি মই থাকিয়ে ভাল নাপাওঁ
আপোনাৰ মোৰ লাখ টকীয়া 15 লাখ টকীয়া 10 লাখ টকীয়া 1 লাখ টকীয়া মটৰ চাইকেলখন যদি পেট্ৰল ভৰালে চলে, পেট্ৰল চালিত ইঞ্জিনৰ হয়, ডিপুত যেনিবা ডিজেলৰ দামটো কমিয়ে গ'ল, পেট্ৰলৰ ঠাইত ডিজেল ভৰাই লওঁ নি কোনোবাই? কেতিয়াও নলওঁ। পেট্ৰল চালিত যিহেতু ইঞ্জিন, পেট্ৰলেই ভৰাম। যিখন ডিজেল চালিত ইঞ্জিনৰ গাড়ী, সেইখনত আমি ডিজেলেই ভৰাম। কাৰণ লাখ টকীয়া গাড়ীখন পেট্ৰলৰ হোৱাৰ বাবে আমি ডিজেল ভৰালে সোনকালে গাড়ীখন বেয়া হৈ থাকিব। এতিয়া শৰীৰটো কিমান দামী বাৰু আপোনাৰ? এই শৰীৰটো কিমান দামী সেইদিনা উপলব্ধি হয় যিদিনা দেউতাৰ কিডনী এটা বেয়া হ'ব, যিদিনা মাৰ কিডনী এটা বেয়া হ'ব, সেইদিনা 3জন সন্তানে মা আৰু দেউতাক মেডিকেলত কিডনীটো দিবৰ বাবে আপুনি মই ঠেলিয়া ঠেলি কৰিম। নাই মোৰ কিডনীটো দিব নোৱাৰো দেই। সেইদিনা আমাৰ অনুভৱ হয় আমাৰ এই শৰীৰটো, 7খন চকু এটা, দাঁত এটা কিমান কোটি টকীয়া, সেইদিনা অনুভৱ হয়। তেনে কোটি টকীয়া শৰীৰটোত সদায় সদায় যদি এই জুলীয়া দ্ৰব্যকণ পুৱাতে ভৰাই দিওঁ, কিমান দিন যাব বাৰু শৰীৰটো? সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। যিখিনি খাদ্য, যিখিনি আহাৰ শাস্ত্ৰই আমাক বৰ্জন কৰিবলৈ কৈছে, সেই বৰ্জন কৰিবলৈ কোৱা দ্ৰব্যখিনি যদি সস্তা হ'ল বুলিয়ে আপুনি মই সদায় সদায় গ্ৰহণ কৰি থাকো, তেতিয়াহ'লে এই শৰীৰটো এৰি জীৱাত্মা ওলাই যোৱাটো খুব কম সময় হ'ব। অতি কম সময়ত শৰীৰটোৰ পৰা জীৱাত্মা ওলাই যাব। জীৱাত্মা এই শৰীৰটোত থাকি আৰু কোনোদিন ভাল নাপায়। সেইকাৰণে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন কথাখিনি, যে শ্ৰৱণ কৰা মাত্ৰকে কৃষ্ণ তত্ত্ব দৰ্শন হ'ব বুলি কৈছে, কিন্তু হৈছে নাই আপুনি মই প্ৰত্যেকে নিজৰ আচাৰ আচৰণটো বিশ্লেষণ কৰিলে আমি বুজি পাই যাম যে আমাৰ কৃষ্ণ তত্ত্ব দৰ্শন হৈছেনে।